বন্ধু আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অনলাইন এপ্লাই কৰিছিল আৰু অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ নিজৰ নাম বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ডেট অফ বাৰ্থ বা ফাদাৰ্ছ নেম আপোনালোকে মিষ্টেক কৰিছিল, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈ দিছিলোঁ কিবা ধৰণৰ কাৰেকশ্যনৰ অপশ্যনছ আপোনালোক আহিব পাৰে। গতিকে সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকক অফিচিয়েলি নটিফিকেশ্যন আহি পৰিছে আৰু আপোনালোকক এই নটিফিকেশ্যনটো গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়ো কেটেগৰী কেণ্ডিডেটসমূহে এপ্লাই যিসমূহে কৰিছিল আৰু মিষ্টেক কৰিছিল সেইসমূহ কাৰেকশ্যন কৰিব পাৰিব। আৰু কাৰেকশ্যনৰ পৰ্টেলটো অহাকালি 11 বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো কাৰেক্ট কৰিব পাৰিব বা এডিট কৰিব পাৰিব। তাৰ ভিতৰত কিন্তু আপোনালোকে নোৱাৰিব। এতিয়া এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে এডিট কৰিবৰ বাবে আপোনালোকে নিজৰ লাগিব লগইন ID আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড লাগিব। এতিয়া যদি এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড পাহৰি গৈছে, তেতিয়াহ'লে কেনেকৈ ফৰগেট কৰিব লাগে ইয়াৰ ওপৰত মোৰ চেনেলত অলৰেডি ভিডিঅ' আছে বা মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক দি ৰাখিম আৰু তাৰ পৰা চাই আপোনালোকে এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো ওলাই ল'ব পাৰিব। এতিয়া আপুনি এডিট কৰিবৰ বাবে চিম্পলি আপোনালোকে এডিট প্ৰফাইলত ক্লিক কৰি আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত এডিট প্ৰফাইলত ক্লিক কৰিলে আপোনালোকৰ যি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড কৰা আছিল সেই মোবাইলত OTP আহিব। OTPটো চিম্পলি আপোনালোকে ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকে এডিট কৰিবৰ বাবে এটা অপশ্যন দেখাব, এপ্লিকেশ্যন ফৰ্ম উইল বি ডিছপ্লেইড ইন এডিট মোড। এডিট মোডত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো খোল খাই যাব। আৰু এতিয়া ইয়াতে কোৱা হৈছে যদি কোনোবা কেণ্ডিডেটছে তেওঁৰ নাম বা এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন ID তেওঁলোকে চেঞ্জ কৰিব বিচাৰিছে বা ডাইৰেক্টলি এডিট কৰিব বিচাৰিছে, তেওঁলোকে দুটা ধৰণৰ অপশ্যনছ পাব। এতিয়া দুটা অপশ্যন কেনেকুৱা পাব, ডু ইউ ৱান্ট টু চেঞ্জ, আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে নেকি। আৰু ফ্ৰেণ্ডসকলে এডিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ফৰ্মটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে আপোনালোকৰ যি নাম বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভুল হৈছে, ভুল হোৱাৰ পিছত আপোনালোকে কাৰেক্টলি বহাব লাগিব। বহাই দিয়াৰ পিছত চিম্পলি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ নতুনকৈ যি ID বা আপোনালোকৰ নাম বহাইছে সেইসমূহে আপোনালোকে থাকিব। আপোনালোকে সেইটো চিম্পলি ছেভ কৰি আপডেট কৰি দিব। আৰু ফ্ৰেণ্ডসকল, আপোনালোকক ইয়াতে কৈ দিয়া হৈছে আপোনালোকৰ নিজৰ যি ফটোগ্ৰাফ আছে বা ছিগনেচাৰ আছে বা মোবাইল নম্বৰ আছে, এইবিলাক কিন্তু আপোনালোকে কোনো সলনি কৰিব নোৱাৰিব। আপোনালোকৰ ইয়াতে আছাম পাব্লিক ছাৰ্ভিচৰ যি ৰুলছ বা ৰেগুলেশ্যন মতে আছে সেইসমূহৰ মতে আপোনালোকে কিন্তু এইবিলাক এডিট কৰিব নোৱাৰিব। আপোনালোকে এই সম্পূৰ্ণ কৰা হোৱাৰ পিছত আপোনালোকে এডিট কৰা হোৱাৰ পিছত আপোনালোকে এডিট কৰাৰ পিছত আপডেট বটমত ক্লিক কৰি দিব। আৰু আপডেট কৰাৰ পিছত আপোনালোকে যি প্ৰফাইল আছে প্ৰফাইলটো আপডেট হৈ যাব। আৰু আপোনালোকৰ যি প্ৰফাইলটো আছে প্ৰফাইলটো লকো কৰিব পাৰে। লকিং প্ৰফাইল কেণ্ডিডেট কেন নট বি মেক চেঞ্জ এণ্ড দ্য এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে যেতিয়া প্ৰফাইলটো লক কৰি দিব, কোনো ধৰণৰ আপোনালোকৰ প্ৰফাইলত চেঞ্জেছ কৰিব নোৱাৰিব। তাৰপিছত কেণ্ডিডেটছ হু ডু নট ৱান্ট টু চেঞ্জ এনি ইনফৰমেশ্যন আৰ নট ৰিকুৱাৰ্ড টু ডু এনিথিং। আপোনালোকৰ যদি কোনো ধৰণৰ চেঞ্জ কৰিবলগীয়া নাই, তেতিয়াহ'লে আপোনালোকে একো কৰিব নালাগে বুলি কৈ দিয়া হৈছে। গতিকে এইটো আছিল ভিডিঅ'। আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়ো কেণ্ডিডেটসমূহৰ ক্ষেত্ৰতে ছেইম ৰুলছ মতে কৰিব। আপোনালোকৰ 5 তাৰিখ অহাকালিলৈ আপোনালোকৰ ফৰ্ম খুলিব। কেনেকৈ আপোনালোকে অনলাইন কৰিব লাগে মই দেখুৱাই দিম। ভিডিঅ' আপোনালোকে চাই থাকে, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কৈ দিব। থেংক ইউ।